নমস্কাৰ ফ্ৰেণ্ডসকল, ওয়েলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, আজি এটা গুৰুত্বপূৰ্ণ জব ইনফৰমেশ্যন ভিডিঅ'লৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টো হৈছে যে PNRD অৰ্থাৎ গ্ৰাম পঞ্চায়ত ৰুৰাল ডেভেলপমেণ্টৰ ফালৰ পৰা কেইটামান পোষ্ট মুকলি কৰি দিছে। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। ইয়াতে কোৱালিফিকেশ্যন কি আছে, তাৰপিছত ইয়াতে এজ লিমিট, তাৰপিছত দৰমহা কিমান দিছে, সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আজি ডিছকাছ কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। তো ফ্ৰেণ্ডসকল, প্ৰথম কথাটো হ'ল যে এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব পাৰিব। ইয়াতে লিখা আছে, চাওক, এপ্লাই অনলাইন। এই পোষ্টটো আবেদন কৰাৰ লাষ্ট ডেট হৈছে 5/7 অৰ্থাৎ জুলাই মাহৰ 5 তাৰিখলৈকে লাষ্ট ডেট আছে। এই ফ্ৰেণ্ডসকল, ইয়াতে নেম অফ পোষ্ট অৰ্থাৎ পোষ্ট নেমটো ইয়াতে দিয়া আছে চিনিয়ৰ ষ্টেট প্ৰগ্ৰাম মেনেজাৰ। ইয়াতে অকল এটা পোষ্টেই দিয়া আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে এম টেক যিসকলে কৰিছে কম্পিউটাৰ ছায়েন্স বা IT, চিভিল, ইলেক্ট্ৰনিক, তাৰপিছত কম্পিউটাৰ ছায়েন্সৰ লগতে MBA যদি কৰিছে বা অপশ্যন দিছে MBA যদি কৰিছে, তেন্তে এই পোষ্টটো আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে যে কেণ্ডিডেট ফৰ দ্য পজিশ্যন শুড হেভ মিনিমাম 10 ইয়াৰ্ছ। আপোনালোকে যদি 10 ইয়াৰ্ছৰ পাব্লিক ছেক্টৰত যদি আপোনালোকে ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে, তেন্তে এই পোষ্টটো আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, ইয়াতে লেংগুৱেজ এটা অপশ্যন দিছে যে নলেজ অফ ইংলিছ জনা থাকিব লাগিব, লগতে হিন্দী জনা থাকিব লাগিব আৰু লোকেল লেংগুৱেজ জনা থাকিব লাগিব। তো ইয়াতে দৰমহা বহুত দিয়া আছে, ৭৫,০০০ টকাৰ পৰা ৮২,৫০০ টকালৈকে ইয়াতে দৰমহা উল্লেখ কৰিছে। আৰু এজ লিমিট ইয়াতে ৪৫ বছৰলৈকে এজ লিমিট দিয়া আছে। তো নম্বৰ যিটো পোষ্ট দিয়া আছে ইয়াতে লিখা আছে, চাওক, ষ্টেট প্ৰগ্ৰাম এক্সিকিউটিভ। ইয়াতে অকল এটা পোষ্টে দিয়া আছে। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে MCOM যদি কৰিছে আপোনালোকে বা নতুবা MBA যদি কৰিছে, তেন্তে এপ্লাই কৰিব পাৰিব। ইয়াতে ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে যে 5 ইয়াৰ্ছ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ৱৰ্কিং ৰুৰাল ডেভেলপমেণ্টৰ যদি ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে, কম্পিউটাৰ নলেজ যদি আছে, তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইংলিছৰ লগতে হিন্দী লেংগুৱেজ জনা থাকিব লাগিব আৰু লোকেল লেংগুৱেজ জনা থাকিব লাগিব। তো ইয়াতে দৰমহা দিছে ৫৫,০০০ টকা প্লাছ, অৰ্থাৎ ৫৫,০০০ টকাৰ পৰা ষ্টাৰ্ট হ'ব। এই পোষ্টটো এজ লিমিট দিছে ৪০ বছৰ। আপোনালোকৰ যদি ৪০ বছৰ আছে, তেন্তে এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। নম্বৰ পোষ্টটো আছে কোৱালিটি কণ্ট্ৰল অফিচাৰ। ইয়াতেও অকল এটা পোষ্ট দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ইয়াতে চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি। যিকোনো ইউনিভাৰ্চিটিৰ পৰা যদি 60% চিভিল ইঞ্জিনিয়াৰিং কৰিছে, তেন্তে এই পোষ্টটো আবেদন কৰিব পাৰিব। তো ইয়াতে ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে যে 3 বছৰৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ যদি আছে, তেন্তে এপ্লাই কৰিব পাৰিব। ৱৰ্কিং এক্সপিৰিয়েঞ্চটো এইটো ৰুৰাল ডেভেলপমেণ্টৰ প্ৰজেক্টৰ যদি আছে, তেন্তে এপ্লাই কৰিব পাৰিব। লেংগুৱেজ ইয়াতেও ইংলিছ, তাৰপিছত হিন্দী, তাৰপিছত লোকেল লেংগুৱেজ জনা থাকিব লাগিব। ইয়াতে দৰমহা দিছে ৪০,০০০ প্লাছ, অৰ্থাৎ ৪০,০০০ পৰা ষ্টাৰ্ট হ'ব আৰু এজ লিমিট দিছে ৪০ বছৰলৈকে। যদি আপোনালোকৰ ৪০ বছৰ ভিতৰত বয়স আছে, তেন্তে আবেদন কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে এটা PDF চাব পাৰিছে। এইটো হৈছে PNRDৰ অফিচিয়েল এডভাৰ্টাইজমেণ্ট, যিটো মই ডাউনলোড কৰিছোঁ। আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু ইয়াতে এটা, চাওক, লিংক দিয়া আছে। আপোনালোকে এই লিংকত ক্লিক কৰি এই PDF ফাইলটো ডাউনলোড কৰিব পাৰিব, নতুবা এই লিংকত ক্লিক কৰি আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যন লাষ্ট ডেট লিখা আছে 5 জুলাই 2025, অৰ্থাৎ 5 জুলাইলৈকে এইটো এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। এইটো লাষ্ট ডেট হৈছে 5 জুলাইলৈকে। তো যিসকলে MBA কৰিছে, তাৰপিছত MTech কৰিছে, তাৰপিছত ইঞ্জিনিয়াৰিং যদি কোৰ্চ কৰিছে, তেন্তে এই পোষ্টটো আবেদন কৰিব পাৰিব। তো অকল আজিৰ ভিডিঅ'টো এইখিনিয়ে, ইমান দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।